লুইটৰ চাপৰি টুকটুকিৰ প্ৰেছ ক্লাবৰ তৃপ্তিৰে এসাঁজ টুকটুকিৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু কেইবাজনো সদস্যই আজিয়ে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ব্যস্ত দিনৰ মাজতে মাছ মাংসৰে নিজে তৈয়াৰী সুস্বাদু আহাৰ গ্ৰহণ কৰি তৃপ্তি লাভ কৰে। লুইটৰ বালিৰ চাপৰিত প্ৰাকৃতিক দৃশ্যই সকলোকে আনন্দত আত্মহাৰা কৰি তুলিছে। ইয়াত মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশালতাৰ মাজত নানা কাৰ্যকলাপ চলি আছে। কোনোবাই নৌকা দৌৰাই আনন্দ উপভোগ কৰিছে, কোনোবাই ডিজেৰ তালে তালে নৃত্য কৰিছে, কোনোবাই নদীৰ সুঁতিত গা ধুইছে, আন কোনোবাই আকৌ চাপৰিৰ বাৰীত ফুটবল খেলিছে আৰু আন কোনোবাই ৰন্ধা বঢ়াৰ ব্যস্ততাত দেখা গৈছে। একে সময়তে বহুতে মোবাইলত এই মনোমোহা দৃশ্যবোৰ ধৰি ৰাখি সামাজিক মাধ্যমত আপলোড কৰিছে। এই ব্ৰহ্মপুত্ৰ পাৰৰ চেলফি পইণ্টটোৱে এতিয়া পৰ্যটনস্থলীৰ ৰূপ লৈছে। ঢিঙৰ মোৱামৰীয়া অঞ্চলৰ এই স্থানত প্ৰাকৃতিক সৌন্দৰ্য আৰু মানুহৰ উলহ মালহ সংমিশ্ৰণেৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। সাংবাদিকসকলৰ বাবে কৰ্মব্যস্ততাৰ মাজতো এনে এটা মুহূৰ্তই মনক সতেজ কৰি তুলিছে। এই স্থানে অসমৰ পৰ্যটনক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে স্থানীয় লোকৰ বাবেও এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ব্ৰহ্মপুত্ৰৰ বালিৰ চাপৰিত এনে আনন্দময় মুহূৰ্তই অসমীয়াৰ জীৱনৰ সৌন্দৰ্য প্ৰতিফলিত কৰে। নমস্কাৰৰ এটা তাৎপৰ্য আছে আৰু এইটো তাৎপৰ্য বজাই ৰাখিছে আমাৰ গতিকে যেতিয়া বাহিৰে নমস্কাৰ জিলা উঠোন যায় যাম আজি মনত বহুত নথৈ আনন্দিত যে আজি অতিথিসকলৰ লগত এসাঁজ খাবলৈ পাইছোঁ নতুন বছৰৰ আৰু সকলোৱে আছে সকলোৱে আপুনি কি ক'ব? নাই মুঞ্চি বিহিত ব্যৱস্থা নহ'ব ভাল লাগিছে। কেনেকুৱা লাগিছে? ইয়াৰ পৰিৱেশটো কেনেকুৱা? আপোনাৰ কোন কোন আহিছে? মোৰ বাইটি আহিছে, মোৰ ভণ্টি বৌদি। ক'ৰ পৰা আহিছে আপোনালোক? ৰৌমাৰীৰ পৰা। ঠিক আছে। কেনেকুৱা অনুভৱ হৈছে? ইয়াত ভাল লাগিছিলে নে? ভাল লাগিছে। ইয়াৰ পৰা দ্বিতীয়বাৰ বেলেগলৈ মানুহ যাবলৈ চিন্তা কৰিব নেকি? নাই কেনেকুৱা লাগিছে? একদম অনুভৱ মৰুভূমিৰ নিচিনা অনুভৱ হয় নেকি? হয়, আমি আজি টুকটুকি প্ৰেছ ক্লাবৰ একাংশ সাংবাদিকৰ সৈতে ব্ৰহ্মপুত্ৰ নদীৰ বালি চাপৰিত খাবলৈ আহিছোঁ। তৃপ্তিৰে এসাঁজ খাইছোঁ মাছ মাংসৰে। মোৰ লগত আছে আহোম আৰু কিছুদিন বাপেকে মুক্তিমুখল কলিমতী নমস্কাৰ দিদাৰ হৈছে ইছামুদ্দিন আজাহাৰকে আদি কৰি প্ৰায় 20জন সাংবাদিক। আজি খুব ভাল লাগিছে, বহুত ভাল লাগিছে। আজি চাপৰিত যি দেখা পালোঁ দৃশ্য বহুত ভাল লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ।